ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। শংকৰজ্যোতি বৰুৱাক বেআইনীভাৱে লগোৱা হৈছিল হেণ্ডকাফ। এই কথা ইতিমধ্যে অধিবক্তাই প্ৰকাশ কৰিছে, যাৰ ফলশ্ৰুতিত এতিয়া বিপদত পৰিব পাৰে হেণ্ডকাফ লগোৱা আৰক্ষী। এই কথা অধিবক্তাই প্ৰকাশ কৰাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, মানৱ অধিকাৰ আয়োগৰ তৰফৰ পৰা ইতিমধ্যে তদন্তৰ বাবে জিলা আয়ুক্তলৈ এক প্ৰকাৰ নোটিছ জাৰি কৰা হৈছে। আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ভুল তথ্য দিছিল মুখ্যমন্ত্ৰীক। IPCৰ 307 অথবা BNSৰ 109 ধাৰা লগোৱাৰ কথা কোৱা হৈছিল মুখ্যমন্ত্ৰীক, কিন্তু শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত 90/2025 নম্বৰ গোচৰত তেনে কোনো ধৰণৰ ধাৰা নাই। আৰক্ষীয়ে প্ৰয়োগ কৰা ধাৰাত প্ৰয়োজন নাছিল হেণ্ডকাফ লগোৱাৰ। তেনে পৰিপ্ৰেক্ষিতত কিয় ষড়যন্ত্ৰমূলকভাৱে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা হ'ল প্ৰশ্ন উত্থাপন হৈছে। অধিবক্তা বিজয় পাণ্ডে আনিছে ভয়ংকৰ অভিযোগ। দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ সন্মুখীন হ'ব ডিব্ৰুগড়ৰ OC আৰু আৰক্ষী অধীক্ষক। সমগ্ৰ ঘটনা মানৱ অধিকাৰ আয়োগক জনোৱাৰ পাছতে এতিয়া বিপদত পৰিব আৰক্ষী। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ, শংকৰজ্যোতি বৰুৱাক বেআইনীভাৱে হেণ্ডকাফ লগোৱা হৈছিল বুলি অধিবক্তাই কৰিছে মন্তব্য। আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ভুল তথ্য মুখ্যমন্ত্ৰীক দাখিল কৰা হৈছিল বুলিও অধিবক্তাই এই কথা সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে। IPCৰ 307 অৰ্থাৎ BNSৰ 109 নং ধাৰা লগোৱাৰ কথা কোৱা হৈছিল মুখ্যমন্ত্ৰীক। 109 নং ধাৰা অনুসৰি হেণ্ডকাফ লগাব পাৰি, কিন্তু শংকৰজ্যোতিৰ ক্ষেত্ৰত 109 নং ধাৰা কোনো কাৰণতে প্ৰযোজ্য হৈ থকা নাই। তেনে পৰিপ্ৰেক্ষিতত শংকৰজ্যোতিৰ গোচৰটোৰ নম্বৰ হৈছে 90/2025। এই গোচৰটোৰ অধীনত কিন্তু 109 নং ধাৰাৰ কোনো ধৰণৰ কথা ইয়াত উল্লেখ নাই। তেনে পৰিপ্ৰেক্ষিতত কিয় শংকৰজ্যোতি বৰুৱাক ভুল তথ্যৰে ষড়যন্ত্ৰমূলকভাৱে হেণ্ডকাফ লগোৱা হ'ল? দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে মানৱ অধিকাৰ আয়োগে নোটিছ জাৰি কৰিছে। অধিবক্তাৰ মন্তব্য আছে। টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত অধিবক্তাৰ মন্তব্য শুনাই লৈছোঁ। আপোনাৰ আসাম হিউমেন ৰাইটছ কমিশ্যনে নোটিছ এখন জাৰি কৰিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ, যাতে তেওঁক এখন ইম্পাৰ্চিয়েল ইনকুৱাৰী এটা কৰিবলৈ কাৰণে তেওঁক ডাইৰেকশ্যন দিয়া হৈছে। আৰু SP ডিব্ৰুগড় OC দুলীয়াজান আৰু আই কনচাৰ্ণলৈ নোটিছ জাৰি কৰা হৈছে, তেওঁলোককো নিজৰ জবাব দিবৰ কাৰণে দিয়া হৈছে। গতিকে এইটো আমাৰ কাৰণে ভাল খবৰ, যাতে আসাম হিউমেন ৰাইটছ কমিশ্যনে আমাৰ যিটো আমাৰ ডে টু ডে পাব্লিক লাইফৰ মানুহৰ যিটো পাৰ্চনেল লিবাৰ্টিটো থাকিব লাগে তাৰ কগনিজেঞ্চটো লৈছে। আৰু শংকৰজ্যোতি বৰুৱাক বেআইনীভাৱে হেণ্ডকাফ লগাই সেইদিনাখন আদালতত অনা হৈছিলে, যিটো তেওঁলোকে পুলিচে কেতিয়াও সেই কৰিব নালাগিছিলে আৰু এইটো কোনো ফালৰ পৰা গ্ৰহণযোগ্য নহয়। আৰু তাৰ উপৰিও এই গোটেই ঘটনাটোক এনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিলে যে শংকৰজ্যোতি বৰুৱাক কিবা 307 কেছ এখনতে 307 যিটো এতিয়া বৰ্তমান BNSত 109 হয়, সেনেকুৱা এখন গোচৰত অনা হৈছিলে। সেইকাৰণে তেওঁক হেণ্ডকাফ লগাই মেলি থানাত কোৰ্টলৈ অনা হৈছিলে, যিটো প্ৰকৃততে মিছা কথা আছিলে। যিটো গোচৰত তেওঁক এৰেষ্ট কৰি অনা হৈছিলে সেই গোচৰত 109ৰ কোনো ছেকশ্যন নাছিলে। তাৰ উপৰিও শংকৰজ্যোতি বৰুৱাক যি ধৰণে অনা হৈছে সেইটো কোনো ফালৰ পৰা অসম নালাগে, পৃথিৱীত কোনো মানুহে গ্ৰহণ কৰিব নোৱাৰে। সেই গোটেই বস্তুটো মোৰ যেতিয়া চকুত পৰিলে, যেতিয়া মই গম পালোঁ, তেতিয়া মই হিউমেন ৰাইটছ কমিশ্যনলৈ এখন মেইল যোগেদি কমপ্লেইন এখন দিছিলোঁ, আসাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনলৈও দিছিলোঁ। আৰু তাৰ ওপৰতে আজি যিটো ব্যৱস্থা লৈছে সেইটো কাৰণে আমি আসাম হিউমেন ৰাইটছ কমিশ্যনক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু কৰিছোঁ। তেওঁলোকে এই গোটেই মেটাৰটোৰ ওপৰতে কগনিজেঞ্চ লৈছে। আৰু এই গোটেই ঘটনাটোৰ ওপৰতে বৰ দুখ লগা কথা, যিটো পুলিচেতো নিজৰ ডিউটিত ফেইল হৈছে বুলি ক'ব লাগিব। কাৰণ চাব লাগে, যিটো গোচৰত এৰেষ্ট কৰিছিলে সেই গোচৰটোত এৰেষ্ট নকৰি পিনে নটিছতো এই গোটেই ঘটনাটো ইনভেষ্টিগেশ্যন কৰিব পাৰিলে হয়। যিদিনাখন কেছ ৰেজিষ্টাৰ হৈছিলে শংকৰজ্যোতি বৰুৱাক এৰেষ্ট নকৰি তেওঁক নটিছো দিব পাৰিলে হয়। কাৰণ এইটো প্ৰাইভেট দুই পাৰ্টিৰ প্ৰাইভেট কাজিয়াৰ ওপৰতে পুলিচে চুমোটো কেছ যেতিয়া ৰেজিষ্টাৰ কৰিছে, তেখেতক এখন নটিছো জাৰি কৰিব পাৰিলে হয়। নটিছ জাৰি কৰাৰ পিছতো তেওঁক হয়তো থানাত সোধ-পোছ কৰাৰ পিছত তদন্ত কৰাৰ পিছতো যদি এৰেষ্ট কৰিবলগীয়া হ'লে এৰেষ্ট কৰিব লাগিছিলে। কিন্তু তদন্ত নকৰাকৈ তেখেতক যি ধৰণে এৰেষ্ট কৰি অনাৰ পিছত তেখেতক ৰাজহুৱাভাৱে অপদস্থ কৰিলে, সেইটো ষড়যন্ত্ৰমূলকভাৱে কাৰোবাৰ যদি ষড়যন্ত্ৰ আছিলে, পুলিচো সেই ষড়যন্ত্ৰৰে আগভাগ লোৱাৰ নিচিনাকৈ প্ৰতীত হৈছে। যে
আপোনাৰ আছাম হিউমেন ৰাইটছ কমিশ্যনে নটিচ এখন জাৰি কৰিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ, যাতে তেওঁক এখন ইম্পাৰ্চিয়েল ইনকুৱাৰী এটা কৰিবলৈ কাৰণে তেওঁক ডাইৰেকশ্যন দিয়া হৈছে। আৰু SP ডিব্ৰুগড়, OC দুলীয়াজান আৰু আই অ' কনচাৰ্ণলৈ নটিচ জাৰি কৰা হৈছে, তেওঁলোককো নিজৰ জবাব দিবৰ কাৰণে দিয়া হৈছে। গতিকে এইটো আমাৰ কাৰণে ভাল খবৰ, যাতে আছাম হিউমেন ৰাইটছ কমিশ্যনে আমাৰ যিটো আমাৰ ডে টু ডে পাব্লিক লাইফৰ মানুহৰ যিটো পাৰ্চনেল লিবাৰ্টিটো থাকিব লাগে তাৰ কগনিজেঞ্চটো লৈছে। আৰু শংকৰজ্যোতি বৰুৱাক বেআইনীভাৱে হেণ্ডকাপ লগাই সেইদিনাখন আদালতত অনা হৈছিলে, যিটো তেওঁলোকে পুলিচে কেতিয়াও সেই কৰিব নালাগিছিলে আৰু এইটো কোনো ফালৰ পৰা গ্ৰহণযোগ্য নহয়। আৰু তাৰ উপৰিও এই গোটেই ঘটনাটোক এনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিলে যে শংকৰজ্যোতি বৰুৱাক কিবা 307 কেছ এখনতে 307 যিটো এতিয়া বৰ্তমান BNSত 109 হয়, সেনেকুৱা এখন গোচৰত অনা হৈছিলে। সেইকাৰণে তেওঁক হেণ্ডকাপ লগাই মেলি থানাত কোৰ্টলৈ অনা হৈছিলে, যিটো প্ৰকৃততে মিছা কথা আছিলে। যিটো গোচৰত তেওঁক এৰেষ্ট কৰি অনা হৈছিলে সেই গোচৰত 109ৰ কোনো ছেকশ্যন নাছিলে। তাৰ উপৰিও শংকৰজ্যোতি বৰুৱাক যি ধৰণে অনা হৈছে সেইটো কোনো ফালৰ পৰা অসম নালাগে পৃথিৱীত কোনো মানুহে গ্ৰহণ কৰিব নোৱাৰে। সেই গোটেই বস্তুটো মোৰ যেতিয়া চকুত পৰিলে, যেতিয়া মই গম পালোঁ, তেতিয়া মই হিউমেন ৰাইটছ কমিশ্যনলৈ এখন মেইল যোগেদি কমপ্লেইন এখন দিছিলোঁ, আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনলৈও দিছিলোঁ। আৰু তাৰ ওপৰতে আজি যিটো ব্যৱস্থা লৈছে সেইটো কাৰণে আমি আছাম হিউমেন ৰাইটছ কমিশ্যনক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু কৰিছোঁ, যে তেওঁলোকে এই গোটেই মেটাৰটোৰ ওপৰতে কগনিজেঞ্চ লৈছে। আৰু এই গোটেই ঘটনাটোৰ ওপৰতে বৰ দুখ লগা কথা, যিটো পুলিচেতো নিজৰ ডিউটিত ফেইল হৈছে বুলি ক'ব লাগিব। কাৰণ চাব লাগে, যিটো গোচৰত এৰেষ্ট কৰিছিলে সেই গোচৰটোত এৰেষ্ট নকৰি পিনে নটিচতো এই গোটেই ঘটনাটো ইনভেষ্টিগেশ্যন কৰিব পাৰিলে হয়। যিদিনাখন কেছ ৰেজিষ্টাৰ হৈছিলে শংকৰজ্যোতি বৰুৱাক এৰেষ্ট নকৰি তেওঁক নটিচো দিব পাৰিলে হয়। কাৰণ এইটো প্ৰাইভেট দুই পাৰ্টিৰ প্ৰাইভেট কাজিয়াৰ ওপৰতে পুলিচে চুম'টো কেছ যেতিয়া ৰেজিষ্টাৰ কৰিছে, তেখেতক এখন নটিচো জাৰি কৰিব পাৰিলে হয়। নটিচ জাৰি কৰাৰ পিছতো তেওঁক হয়তো থানাত সোধ-পোছ কৰাৰ পিছত তদন্ত কৰাৰ পিছতো যদি এৰেষ্ট কৰিবলগীয়া হ'লে এৰেষ্ট কৰিব লাগিছিলে। কিন্তু তদন্ত নকৰাকৈ তেখেতক যি ধৰণে এৰেষ্ট কৰি অনাৰ পিছত তেখেতক ৰাজহুৱাভাৱে অপদস্থ কৰিলে, সেইটো ষড়যন্ত্ৰমূলকভাৱে কাৰোবাৰ যদি ষড়যন্ত্ৰ আছিলে, পুলিচো সেই ষড়যন্ত্ৰৰে আগভাগ লোৱাৰ নিচিনাকৈ প্ৰতীত হৈছে। আপোনাৰ আছাম হিউমেন ৰাইটছ কমিশ্যনে নটিচ এখন জাৰি কৰিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ, যাতে তেওঁক এখন ইম্পাৰ্চিয়েল ইনকুৱাৰী এটা কৰিবলৈ কাৰণে তেওঁক ডাইৰেকশ্যন দিয়া হৈছে। আৰু SP ডিব্ৰুগড়, OC দুলীয়াজান আৰু আই অ' কনচাৰ্ণলৈ নটিচ জাৰি কৰা হৈছে, তেওঁলোককো নিজৰ জবাব দিবৰ কাৰণে দিয়া হৈছে। গতিকে এইটো আমাৰ কাৰণে ভাল খবৰ, যাতে আছাম হিউমেন ৰাইটছ কমিশ্যনে আমাৰ যিটো আমাৰ ডে টু ডে পাব্লিক লাইফৰ মানুহৰ যিটো পাৰ্চনেল লিবাৰ্টিটো থাকিব লাগে তাৰ কগনিজেঞ্চটো লৈছে। আৰু শংকৰজ্যোতি বৰুৱাক বেআইনীভাৱে হেণ্ডকাপ লগাই সেইদিনাখন আদালতত অনা হৈছিলে, যিটো তেওঁলোকে পুলিচে কেতিয়াও সেই কৰিব নালাগিছিলে আৰু এইটো কোনো ফালৰ পৰা গ্ৰহণযোগ্য নহয়। আৰু তাৰ উপৰিও এই গোটেই ঘটনাটোক এনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিলে যে শংকৰজ্যোতি বৰুৱাক কিবা 307 কেছ এখনতে 307 যিটো এতিয়া বৰ্তমান BNSত 109 হয়, সেনেকুৱা এখন গোচৰত অনা হৈছিলে। সেইকাৰণে তেওঁক হেণ্ডকাপ লগাই মেলি থানাত কোৰ্টলৈ অনা হৈছিলে, যিটো প্ৰকৃততে মিছা কথা আছিলে। যিটো গোচৰত তেওঁক এৰেষ্ট কৰি অনা হৈছিলে সেই গোচৰত 109ৰ কোনো ছেকশ্যন নাছিলে। তাৰ উপৰিও শংকৰজ্যোতি বৰুৱাক যি ধৰণে অনা হৈছে সেইটো কোনো ফালৰ পৰা অসম নালাগে পৃথিৱীত কোনো মানুহে গ্ৰহণ কৰিব নোৱাৰে। সেই গোটেই বস্তুটো মোৰ যেতিয়া চকুত পৰিলে, যেতিয়া মই গম পালোঁ, তেতিয়া মই হিউমেন ৰাইটছ কমিশ্যনলৈ এখন মেইল যোগেদি কমপ্লেইন এখন দিছিলোঁ, আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনলৈও দিছিলোঁ। আৰু তাৰ ওপৰতে আজি যিটো ব্যৱস্থা লৈছে সেইটো কাৰণে আমি আছাম হিউমেন ৰাইটছ কমিশ্যনক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু কৰিছোঁ, যে তেওঁলোকে এই গোটেই মেটাৰটোৰ ওপৰতে কগনিজেঞ্চ লৈছে। আৰু এই গোটেই ঘটনাটোৰ ওপৰতে বৰ দুখ লগা কথা, যিটো পুলিচেতো নিজৰ ডিউটিত ফেইল হৈছে বুলি ক'ব লাগিব। কাৰণ চাব লাগে, যিটো গোচৰত এৰেষ্ট কৰিছিলে সেই গোচৰটোত এৰেষ্ট নকৰি পিনে নটিচতো এই গোটেই ঘটনাটো ইনভেষ্টিগেশ্যন কৰিব পাৰিলে হয়। যিদিনাখন কেছ ৰেজিষ্টাৰ হৈছিলে শংকৰজ্যোতি বৰুৱাক এৰেষ্ট নকৰি তেওঁক নটিচো দিব পাৰিলে হয়। কাৰণ এইটো প্ৰাইভেট দুই পাৰ্টিৰ প্ৰাইভেট কাজিয়াৰ ওপৰতে পুলিচে চুম'টো কেছ যেতিয়া ৰেজিষ্টাৰ কৰিছে,
সুমোটো কেছ ৰেজিষ্টাৰ কৰিছে তেখেতক এখন নটিচো জাৰি কৰিব পাৰিলে নটিচ জাৰি কৰাৰ পিছতো তেওঁক হয়তো থানাত সোধ-পোছ কৰাৰ পিছত তদন্ত কৰাৰ পিছতো যদি এৰেষ্ট কৰিবলগীয়া হ'লে এৰেষ্ট কৰিব লাগিছিলে কিন্তু তদন্ত নকৰাকৈ তেখেতক যি ধৰণে এৰেষ্ট কৰি অনাৰ পিছত তেখেতক ৰাজহুৱাভাৱে অপদস্থ কৰিলে সেইটো ষড়যন্ত্ৰ